গুড মৰ্নিং, গুড ইভিনিং, গুড নাইট এভৰিৱান। কোনে কেতিয়া ভিডিঅ'টো চাই আছা নাজানো, ৰাতিপুৱাই পাই ভিডিঅ'টো বনাই আছো। চ' গুড মৰ্নিং। আজি যেহেতু সানডে স্পেচিয়েল ভিডিঅ' আলোচনা কৰিম। ইম্পৰ্টেণ্ট 10টা কুৱেশ্যন থাকিব, তাৰ ভিতৰত এটা আপোনালোকৰ বাবে আৰু 9টা লগে লগে এনচাৰ দিয়া হ'ব। যোৱা সানডে এটা লাষ্ট কুৱেশ্যন আছিল যে ভেকুলীৰ পোৱালিক কি বুলি জনা যায়। বহুতে মাছ, কাছ কিবা কিবি এনচাৰ দিছে। ভেকুলীৰ পোৱালিক লালুকি বুলি জনা যায়, আৰু এইটো কথা মনত ৰাখিব কাৰণ বহুত সৰুতে পাইছিলো। আজি ঠিক তেনেদৰে 10টা কুৱেশ্যনৰ ভিতৰত প্ৰথম কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট APBNৰ মুখ্য কাৰ্যালয় ক'ত আছে। এইটো যেহেতু আসাম পুলিচৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আসাম পুলিচৰ ওপৰতে সোধা হৈছে। প্ৰথম APBNৰ মুখ্য কাৰ্যালয় ক'ত আছে, 4টা অপশ্যন দিয়া আছে। প্ৰথম হৈছে খানাপাৰা, ছেকেণ্ড হৈছে নগাঁও, থাৰ্ড হৈছে মিৰ্জা, ফ'ৰ্থ হৈছে শিৱসাগৰ। এই 4খন ডিষ্ট্ৰিক্টৰ ভিতৰত এই APBNৰ মুখ্য কাৰ্যালয় আছে শিৱসাগৰত। তাৰ পিছৰ কুৱেশ্যনটো হ'ল অসম মিলিটাৰী পুলিচ কেতিয়া গঠন কৰা হৈছিল। অসম মিলিটাৰী পুলিচ গঠন কৰাৰ ভিতৰত 4টা অপশ্যন দিয়া হৈছে। 1889 চনত, 1890 চনত, 1891 চনত, 1892 চনত। 1891 চনত অসম মিলিটাৰী পুলিচ গঠন কৰা হৈছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, যিহেতু আসাম পুলিচৰ ওপৰতে আলোচনা কৰিম, চ' এইটো মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতৰ বৰ্তমান জেলৰ সংখ্যা কিমান। জিলা নহয়, জেল, অৰ্থাৎ কাৰাগাৰৰ সংখ্যা কিমান ভাৰতত। এইটো কাউণ্ট কৰা হৈছিল মে'ৰ 18 তাৰিখলৈকে। 2018 মে'ৰ 18 তাৰিখলৈকে কাউণ্ট কৰা হৈছিল। অপশ্যন দিয়া হৈছে 1200, তাৰে পিছত অপশ্যনটো হ'ল 1401, তাৰে পিছত হৈছে 2100, তাৰে পিছত হৈছে 2500। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1401। 1401খন জেল আছে টোটেল ভাৰতবৰ্ষত। তাৰে পিছৰ কুৱেশ্যনটো হ'ল চাহ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল। আমি যিটো ৰাতিপুৱা উঠিয়ে খাওঁ মৰ্ণিং অৰ্থাৎ টি। প্ৰথম অপশ্যনটো আছে মিৰ্জা নাথান, তাৰে পিছৰ অপশ্যনটো হ'ল ৰবাৰ্ট, তাৰে পিছৰ অপশ্যনটো হ'ল কেপ্টেইন, তাৰে পিছৰ অপশ্যনটো হ'ল নাথান ব্ৰেইন। শুদ্ধ উত্তৰটো হ'ল ৰবট। ৰবটে চাহ প্ৰথমে আৱিষ্কাৰ কৰিছিল বা প্ৰথমে ইনভেণ্ট কৰিছিল। তাৰে পিছৰ কুৱেশ্যনটো হ'ল ডিমাপুৰ ক'ৰ ৰাজধানী। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু এনেকুৱা কুৱেশ্যন আপোনালোকে নিশ্চয় দেখা পাব। এনেকুৱা কুৱেশ্যনবোৰ সকলোবোৰ চাব। অপশ্যন দিয়া আছে কাছাৰী ৰজাৰ, চুতীয়া ৰজাৰ, ভুৱাসকলৰ, আহোমসকলৰ। শুদ্ধ উত্তৰটো হ'ল কছাৰী ৰজাৰ হৈছে ডিমাপুৰৰ ৰাজধানী, বা ডিমাপুৰৰ ৰাজধানী হৈছে কছাৰী ৰজাৰ। পৌৰাণিক অসমত প্ৰধান শস্য কি আছিল। 4টা অপশ্যন দিয়া আছে। আমাৰ অসমত যিহেতু আগৰ পৰাই ধান খেতিটো চলি আছে, চ' ধান খেতিটোৱে পৌৰাণিক শস্য হিচাপে আমি ধৰি ল'ব পাৰোঁ। অপশ্যন কেইটা দিয়া আছে ঘেঁহু, বালি, ধান, কম। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ধান। ধান আগৰ পৰাও চলি আহিছিল প্ৰধান শস্য হিচাপত, এতিয়াও চলি আছে, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকৰ নিশ্চয় কোনো ধৰণৰ প্ৰব্লেম নহয়। তাৰে পিছৰ কুৱেশ্যনটো হ'ল ভাৰতৰ বা ভাৰতীয় ৰাষ্ট্ৰীয় চৰাই কি। আপোনালোকে এইটো জানে, আৰু ইণ্ডিয়ান আৰ্মিত এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাবয়ে। ৰাষ্ট্ৰীয় ফুল, ৰাষ্ট্ৰীয় ফল, ৰাষ্ট্ৰীয় চৰাই, ৰাষ্ট্ৰীয় জন্তু। ঠিক তেনেদৰে এইটো কুৱেশ্যন কৰা হৈছে ভাৰতীয় বা ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি। শুদ্ধ উত্তৰৰ ভিতৰত 4টা অপশ্যন দিয়া আছে। ভাটৌ, গাহৰি, ময়ূৰ বা ঈগল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ময়ূৰ চৰাই। ময়ূৰ চৰাই হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই, আৰু এইটো মনত ৰাখিব, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু সকলোতে লাগি থাকিব। তাৰে পিছৰ কুৱেশ্যনটো হ'ল ভাৰতৰ আটাইতকৈ কম বৰষুণ হোৱা ঠাইখনৰ নাম কি। বেছি বৰষুণ হোৱা ঠাইখন আমি জানো চেৰাপুঞ্জী, বা আমাৰ অসমত চেৰাপুঞ্জীয়ে হয়, বা ভাৰতত বেলেগ হয়। সেনেকৈ মনত ৰাখিলে আপোনালোকৰ মনত ৰখাৰ শক্তিটো বাঢ়ি যাব। মই সুধিছোঁ সকলোতকৈ কম বৰষুণ হোৱা ঠাই। 4টা অপশ্যন দিয়া আছে চেৰাপুঞ্জী, শ্বিলং, লেহ, মেঘালয়। সকলোতকৈ কম বৰষুণ হয় লেহত। শ্বিলঙত বৰষুণ হৈয়ে থাকে, মেঘালয়ত বৰষুণ হৈয়ে থাকে। তাৰপিছত আহে চেৰাপুঞ্জী। চেৰাপুঞ্জীটো বৰষুণ হৈ থাকে। তাৰে ভিতৰত আপোনাৰ যদি মনত আহি যায় যে লেহত বৰষুণ আটাইতকৈ কম হয়, তেনেহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। চ' শুদ্ধ উত্তৰটো হৈছে লেহ। লেহত কোনো ধৰণৰ বৰষুণ নহয়, বা বৰষুণৰ পৰিমাণ কম। তাৰে পিছৰ কুৱেশ্যনটো হ'ল বতাহৰ বেগ জোখা জুখজুলিটোৰ নাম কি। পৃথিৱীত সকলোবোৰ বস্তুৰে, যেনেকৈ জ্বৰ জোখা যন্ত্ৰৰ পৰা আদি কৰি গাড়ীৰ মিটাৰলৈকে সকলোবোৰ যন্ত্ৰ আছে, ঠিক তেনেদৰে বতাহ জোখা এটা যন্ত্ৰ আছে, যি যন্ত্ৰটোৰ ভিতৰত 4টা অপশ্যন দিয়া আছে। এনিমোমিটাৰ, ৰেইন গজ, থাৰ্মোমিটাৰ, মনোমিটাৰ। শুদ্ধ উত্তৰটো হ'ল এনিমোমিটাৰ। এনিমোমিটাৰৰ সহায়ত বতাহৰ বেগ জোখা হয়, অৰ্থাৎ কিমান স্পীডত বতাহ গৈছে সেইটো জোখা হয় এনিমোমিটাৰৰ সহায়ত। এইটো ছায়েন্সৰ কুৱেশ্যন, আৰু এইটো মনত ৰাখিবলগীয়া কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। লাষ্টৰ কুৱেশ্যন আপোনালোকৰ বাবে একেবাৰে ইজি আৰু একেবাৰে সহজ। অসমৰ ৰাজধানী কি, বা বৰ্তমান অসমৰ ৰাজধানী কি। শুদ্ধ উত্তৰটো যোনে প্ৰথমতে দিব তেওঁৰ কমেণ্টটো পিন কৰি দিয়া হ'ব। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে। মই জল্দিটো ভিডিঅ' বনাইছোঁ, কাৰণ ছানডে মই এতিয়া NCC যাম, ড্ৰেছত আছোঁ। চ' আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।